নৱেম্বৰ মাহটো কেনেকৈ যাব মেঘৰ পৰা মীন ৰাশিলৈকে আমি ৰাশিফল ক'বলৈ ওলাইছো যিসকল লোকে নিজৰ গোটেই মাহটোৰ বিষয়ে জানিবলৈ বিচাৰিছে আমাৰ এই ৰাশিফলসমূহৰ পৰা আপোনালোকে এটা আভাস লগাব পাৰিব গোটেই মাহটোৰ বিষয়ে কাৰ কাৰণে ভাল হ'ব কাৰ কাৰণে বেয়া হ'ব গোটেইবিলাক কথা আমি আলোচনা কৰিম প্ৰথমতে আমি এতিয়া কম মেঘ ৰাশিৰ কাৰণে মেঘ ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত আপোনালোকে আগতে যদি ইনভিজিবল হৈ থাকিছিলে তেতিয়াহ'লে আপোনালোকে ভিজিবল হ'ব বা ভিজিবল হ'বলৈ আপোনালোকে বল পাব কাম আপোনালোকে পুৰা বৰাবৰ কাম কৰিব লাগিব কামত বেছি গুৰুত্ব দিব লাগিব কামৰ কোৱালিটিত বেছিকৈ গুৰুত্ব দিব লাগিব আৰু এই মাহটোৱে আপোনালোকক খুব কাম কৰোৱাব নতুন নতুন মানুহক আপোনালোকে লগ পাব নতুন নতুন ক্লায়েণ্ট পাব নেটৱৰ্কিং আপোনালোকৰ বৃদ্ধি হ'ব যদি এনেকুৱা ধৰণৰ বস্তুৰ লগত জড়িত হৈ আপোনালোকে কাম কৰে য'ত নেকি ক্লায়েণ্ট নেটৱৰ্কিং এইবিলাকৰ লগত আপোনালোকৰ সম্পৰ্ক আছে তেতিয়াহ'লে আপোনালোকৰ মাহটো ভাল যেন দেখা গৈছে ভাল কাম হ'ব ধনৰো কিছুমান নতুন ৰাস্তা বনিব ধনো আপোনালোকৰ ভালে থাকিব গোটেই মাহটোত মানুহৰ প্ৰশংসাত আপোনালোকে খালি ভুল নাযাব কিছুমান মানুহে আপোনালোকৰ মিছা প্ৰশংসা কৰি পেলাই আপোনালোকক বেছিকৈ উঠাই দি পেলাই আকৌ লাষ্টত নমাই দিব পাৰে গতিকে গছলৈ উঠাই দি পেলাই গুৰি কটা বুলি যে কয় তেনেকুৱা কৰিব পাৰে সাৱধান হ'ব মানুহে যদি আপোনালোকক কিবা কথাত ক্ৰেডিট দিব খোজে বা ধৰক মানে আপোনাৰ গুণগান বখানি পেলাই ক্ৰেডিটটো আপোনাক দিবলৈ বিচাৰে তেনেকুৱা অদৰকাৰী মানুহৰ যিবিলাক অকণমান গম পায় যে আপোনালোকে মুখ ফটা টাইপৰ বা বেছি অলপ ঠাট্টা মস্কৰা টাইপত থাকে তেনেকুৱা মানুহৰ পৰা তেনেকুৱা ক্ৰেডিট নল'ব কাৰণ সেইটোৱে আপোনালোকক ভৱিষ্যতে বিপদত পেলাব পাৰে নতুন বস্তু লোৱাৰ কাৰণে আৰু বিক্ৰী কৰাৰ কাৰণে কিছুমানে ধৰক এতিয়া কাৰোবাৰ ধৰক এতিয়া ভেহিকল এখন নতুন ল'বলৈ আছিলে বা বিক্ৰী কৰিবলৈ আছিলে কোনোবাই ধৰক মাটি বা ঘৰ ল'ম বুলি ভাবিছে নহ'লে কোনোবাই মাটি টুকুৰা বা ঘৰে মাটি বিক্ৰী কৰিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে এই মাহটো ভাল সময় বুলি মানে ক'ব লাগিব কিনা আৰু বিক্ৰী কৰা দুইটাৰে কাৰণে ভাল যুগ বনিব শনিয়ে আপোনালোকৰ অৱশ্যে খৰচটো বঢ়াব কিন্তু আপোনালোকে অকণমান ভাবি চিন্তি পেলাই বস্তু ল'লে তেতিয়াহ'লে বিপদত নপৰে এনেকুৱা বস্তুত ধৰক খৰচ নকৰিব যিটো খৰচ আপোনালোকৰ দীৰ্ঘ দিনলৈকে নালাগে বা দীৰ্ঘ দিনলৈকে জৰুৰী নহয় বা কি বস্তুত খৰচ কৰিছে 2-3বাৰ ভাবিহে আপোনালোকে খৰচ কৰিলে ভাল হ'ব স্বাস্থ্যৰ পক্ষে কিন্তু এই গোটেই মাহটো আপোনালোকৰ কাৰণে ভাল বুলি ক'ব নোৱাৰি স্বাস্থ্য বেয়া থাকিব গতিকে সাৱধান আপোনালোকে হ'ব লাগিব ফাইন ভৰাব পাৰে নটিচ আহিব পাৰে বেংক আদিৰ পৰা বা ফাইন কাটিব পাৰে ক'ৰবাত সেইটো ক্ষেত্ৰত আপোনালোকে অকণমান সাৱধান হ'ব লাগিব এই গোটেই মাহটোত আপোনালোকে অকণমান স্বাস্থ্য ক্ষেত্ৰত আৰু এই ফাইন চাইনৰ ক্ষেত্ৰত যেহেতু সাৱধান হ'ব লাগিব গতিকে যদি আপোনালোকে প্ৰতিকাৰ হিচাপে কিবা যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে সদায় আপোনালোকে দুৰ্গা মন্দিৰ দৰ্শন কৰি পেলাই এগজি ঘিউ চাকি যদি দুৰ্গা মন্দিৰত জ্বলায় দুৰ্গা মন্দিৰ ভৱানী মন্দিৰ বাঘেশ্বৰী মন্দিৰ যি মন্দিৰে নহওক আপোনালোকে তেনেকুৱা মন্দিৰত আপোনালোকে যদি সেই কামটো কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে আপোনালোকৰ পৰাক্ৰম বৃদ্ধি হ'ব কোনোবা যদি বৰ এলেহুৱা আছিলে এলাহটো আপোনালোকৰ কমিব ভাই ভনী আৰু বন্ধুৰ পৰা আপোনালোকৰ লাভ হ'ব আৰু ভাই ভনী আৰু বন্ধুৰ লগত যদি ৰিলেশ্যন বেয়া হৈ আছিলে তেতিয়াহ'লে ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে কেৰিয়াৰটোত আপোনালোকে বেছি ফ'কাছ ৰাখিব লাগিব আৰু হাইলাইট হৈ থাকিব আপোনালোকৰ কেৰিয়াৰ বা আপোনালোকৰ কৰ্মৰ দিশটো বা কৰ্মজীৱনটো তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ গোটেই মাহটো চলিব বা গোটেই মাহটোৰ কেন্দ্ৰবিন্দু কেৰিয়াৰ হৈ থাকিব কামত আপোনালোকে কোৱালিটি দিবলৈ চেষ্টা কৰিব লাগিব কোৱান্টিটি নাচাব কোৱালিটি দিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব ভালতকৈও ভাল প্ৰচেষ্টা কৰিব লাগিব ভালতকৈ ভাল আপোনালোকে চেষ্টা কৰি পেলাই ছাৰ্ভিচ ভালতকৈ ভাল দিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব পৰিয়ালত অশান্তি যেন আপোনালোকৰ অনুভৱ হ'ব পাৰিবাৰিক অশান্তিয়ে অকণমান অস্তব্যস্ত কৰি তুলিব নিজৰ দুৰ্বলতাবোৰ আপোনালোকে চিনি উলিয়াওক আৰু সেইবিলাক ঠিক কৰিবলৈ চেষ্টা কৰক সেইবিলাকত অকণমান ঘঁহা পিহা কৰিবলৈ আপডেট কৰিবলৈ আপোনালোকে চেষ্টা কৰক যদি আপোনালোকে বিচাৰে যে দ্ৰুতগতিত আপোনালোকে উন্নতি কৰিব লাগে তেতিয়াহ'লে নিজকে আপডেট কৰি ৰাখক নিজেই বস্তু মানে নতুনকৈ কিবা এটা ধৰক বুজি ল'বলৈ শিকি ল'বলৈ হেলা নকৰিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব দৌৰা দৌৰিত কোনো ধৰণৰ কাম নকৰিব দৌৰা দৌৰিত কৰা কাম বা দৌৰা দৌৰিত কৰা নিৱেশ বা দৌৰা দৌৰিকে কৰা যিকোনো কাম আপোনালোকৰ কাৰণে খুব বেছি লাভদায়ক যেন দেখা আপোনালোকৰ মাহটোতে খুব আপোনালোকে প্ৰেছাৰত থাকিব দৌৰা দৌৰিত থাকিব কিন্তু অনাগত দিনৰ কাৰণে সেইখিনি আপোনালোকক লাভহে দিব একো ধৰণৰ লোকচান নিদিয়ে জীৱন সংগীক আপোনালোকে বিচৰা মতে সময় দিব নোৱাৰিব সেইকাৰণে আপোনালোকৰ জীৱন সংগীৰ লগত অকণমান মনোমালিন্য লাগিব পাৰে বৰ তালমেলটো ঠিক নবহিব পাৰে এই মাহটো মেহনত কৰাৰ কাৰণে খুব ভাল সময় এই গোটেই মাহটো আপোনালোকে ইউজ কৰক ভৱিষ্যতৰ অনাগত দিনকেইটাৰ কাৰণে অনাগত বছৰটোৰ কাৰণে এই মাহটো আপোনালোকৰ কাৰণে বহুত বেছি ইউজফুল হ'ব পাৰে আৰু যদি ভাবিছে আপোনালোকে এই মাহটোত কিবা তেনেকুৱা অকণমান আহিব যিবিলাকে আপোনালোকক ডিষ্টাৰ্ব কৰিব পাৰে ৰাশিফল মতে তেতিয়াহ'লে আপোনালোকে প্ৰতিকাৰ হিচাপে অমাৱস্যাত গৰম কাপোৰ দান কৰক আৰু সোমবাৰে গুড় দান কৰক এই দুটা কাম যদি আপোনালোকে কৰে তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনত আপোনালোকৰ লাভ হ'ব ধন সাঁচিব পাৰিব গোটা ধন আপোনালোকৰ হ'ব পাৰে যিকোনো মেটেল আদিত ইনভেষ্ট হ'ব পাৰে যেনেকৈ ধৰক গোল্ড চিলভাৰ এইবিলাকত ইনভেষ্ট কৰিব পাৰে আৰু সেইবিলাকত ইনভেষ্ট কৰিলে আপোনালোকৰ লাভো হ'ব
কাম কাৰোবাৰটো শনি কণ্ট্ৰলতে থাকিব, যিহেতু শনি কাম কাৰোবাৰৰ স্থানত বহি আছে, বৃদ্ধিটো কৰাবই, কিন্তু প্ৰেছাৰো বনাব, প্ৰেছাৰ নোহোৱাকৈ নাথাকে। আৰু মিথুন ৰাশিৰ যোৱা দিনকেইটাত যেতিয়াৰ পৰা গুৰু মিথুন ৰাশিত আহিছে তেতিয়াৰ পৰা ইমানেই হেভি হৈ গৈছে, ইমানেই বেছি প্ৰেছাৰ বাঢ়ি গৈছে, ইমানেই বেছি মানে বস্তুটো ফেলি গৈছে মিথুন ৰাশিৰ মানুহবিলাকৰ জীৱনটো, যে কি ক'ম, প্ৰেছাৰটো বহুত বেছি হৈছে। ভাল হৈছে ন' ডাউট, ভালো হৈছে, কিন্তু প্ৰেছাৰ বহুত বেছি হৈছে, যিটো প্ৰেছাৰ নেকি কিছুমানে হয়তো ঝেলিবলৈ বহুত অসুবিধা পাইছে। কিছুমানৰ কুণ্ডলী যদি ইমান ষ্ট্ৰং নাথাকে, বহুত বেছি প্ৰেছাৰ ল'বলৈ তেওঁলোকৰ অসুবিধা হ'ব পাৰে। অনুশাসিত আপোনালোকে জীৱন জিয়ক, সকলো কাম ডিচিপ্লিনত কৰক, ৰুটিন বনাই লওক, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কোনটো কেতিয়া কি কৰিব, কোনটো টাইমিঙত কি কৰিব, যদি কৰি লয় তেনেকৈ ডিচিপ্লিনত, তেতিয়াহ'লে গোটেই মাহটো আপোনালোকৰ বহুত 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 বেছি ভাল যাব। আৰু আপোনালোকৰ যদি কোনোবা গুপ্ত শত্ৰু বা গুপ্ত ৰোগ আদি হ'বলগীয়া আছিলে, তেতিয়াহ'লে আপোনালোকৰ গুৰুৱে সেই বস্তুটো একেবাৰে চাফা কৰি পেলাব। সেইটোক লৈ আপোনালোকৰ এটা ভাল খবৰ, বাণীত খালি সংযম কৰিব, বেয়া কথা নক'ব। যিবিলাক কথাই মানুহৰ মনত বহুত বেছিকৈ আঘাত দিয়ে, যিকোনো তেনেকুৱা কথা আপোনালোকে সামাজিকভাৱে হওক বা ঘৰতে পৰিয়ালতে হওক আপোনালোকে যিমান পাৰে এভইড কৰিব। আপোনালোকৰ কামত দৌৰা দৌৰিবিলাক বেছি যিহেতু হ'ব, আপোনালোকে নিজে এটা লিমিট বনাই পেলাই আপোনালোকে ভাবিব যে কিমানটো লেভেললৈকে দৌৰা দৌৰি কৰাটো ভাল হ'ব। কাৰণ বেছি দৌৰা দৌৰি কৰিলে কামবিলাক নৰ্মেলি আমি দেখা পাওঁ যে বেয়া হৈ যায়। সেইকাৰণে জীৱনত আপোনালোকৰ এই মাহটোত, এই নৱেম্বৰ মাহটোত আপোনালোকে SOP বনাই ল'ব নিজৰ জীৱনৰ কাৰণে। এটা অনুশাসনেৰে আপোনালোকে জীৱনটো জীৱ, তেতিয়াহ'লে আপোনালোকৰ লোকচান হোৱাৰ কোনো কথাই নাহে। প্ৰচেছত হ'ব লাগে, প্ৰত্যেকটো কাম ষ্টেপ বাই ষ্টেপ প্ৰচেছফুল হ'লে আপোনালোকৰ প্ৰত্যেকটো কামেই এই মাহটোত সিদ্ধি হ'ব। ভাই ভনী বা বন্ধুৰ লগত আপোনালোকৰ বিবাদ উৎপন্ন হ'ব পাৰে, তাক লৈ আপোনালোকে সাৱধানে থাকিব লাগিব। ফাইন কাটিব পাৰে, নটিচ আদি আহিব পাৰে। আৰু স্পীডত যদি গাড়ী মটৰ চলায় বা নিচাযুক্ত বস্তু সেৱন কৰি যদি গাড়ী মটৰ চলায়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ঘাতক হ'ব পাৰে। গতিকে এই কথাবিলাক আপোনালোকে গুৰুত্ব দিয়াটো ভাল হ'ব। ভালৰ লগতে কেতিয়াবা মাহেকীয়া ফল বা সাপ্তাহিক ফলত বহুত বেয়াও সোমাই থাকে, গতিকে সেই বিন্দুবিলাকত বেছি গুৰুত্ব দিলে ভাল হয়। ভালখিনিতো দেখাই পাব হ'লে, কিন্তু বেয়াটোত বেছি গুৰুত্ব দিব লাগে মোৰ হিচাপত, মানে প্ৰতিকাৰ লোৱাৰ ক্ষেত্ৰত। 9 তাৰিখৰ পৰা 29 তাৰিখলৈকে আপোনালোকৰ কিবা বস্তু লোৱাৰ কাৰণে ভাল সময়। নতুন কিবা যদি ল'ম বুলি ভাবিছে, নতুন কিবা কাম যদি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৰিব পাৰে। এই মাহটোত আপোনালোকৰ হাৰ্ডিৰ যদি কিবা যদি বিষ বা যিকোনো জইণ্ট পেইন যদি আপোনালোকৰ আছে, তেতিয়াহ'লে এই মাহটোত আপোনালোকৰ বৃদ্ধি হ'ব। আৰু প'জ কিবা এটা ধৰক বেয়া প'জকৈ থকাৰ কাৰণে, একেটা প'জতে বেছিকৈ বহাৰ কাৰণে, বা প'জটো আপোনালোকৰ বহা বা শোৱাৰ প'জটো বেয়া, তাৰ কাৰণে আপোনালোকৰ প্ৰব্লেম হ'ব, হাড়ৰ বা জইণ্টৰ আপোনালোকৰ পেইন হ'ব পাৰে। গতিকে সেই বস্তুবিলাকে আপোনালোকক সমস্যা দিব। আৰু যদি সমস্যাটো হৈ আছিলে, তেতিয়াহ'লে আপোনালোকৰ এইটো মাহত বাঢ়িব পাৰে সেই সমস্যাটো। আৰু কোনোবাই যদি এনেকুৱা হৈ আছে কাৰোবাৰ জীৱনত যে আপোনালোকক ডক্টৰে কৈছে যে আপোনালোকে অমুকটো চাৰ্জাৰীটো ফটাফট কৰি লওক, তেতিয়াহ'লে চাৰ্জাৰী আদিৰ কাৰণে খুব ভাল সময় এইটো। আপোনালোকে চাৰ্জাৰী কৰি মেলি ফ্ৰী হ'ম বুলিলে হৈ ল'ব পাৰে, যদি বেলেগ একো বিশেষ অসুবিধা নাই। আপোনালোকে এনেকুৱা কি ৰিমেডি কৰিব যিটো নেকি আপোনালোকৰ বেয়া ফলসমূহ মিনিমাইজ কৰিব পাৰে। আপোনালোকে শুক্ৰবাৰৰ দিনটোত বগা প্ৰসাদ, বগা বৰফি চৰফি তেনেকুৱা যিকোনো দেৱী মন্দিৰত দান কৰক। আৰু মঙলবাৰে হনুমান মন্দিৰত বেচনৰ লাডু দান কৰক। এই নিয়মকেইটা আপোনালোকে যদি গোটেই মাহটো কৰে, তেতিয়াহ'লে আপোনালোকৰ কোনো চিন্তা নকৰাকৈ গোটেই মাহটো ভালকৈ পাৰ কৰিব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণেও এই আপোনাৰ যেতিয়ালৈকে দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত থাকিব, প্ৰেছাৰটো কেইদিনমান আগলৈকে মিথুন ৰাশিত পৰিছিলে প্ৰেছাৰটো, এতিয়া কৰ্কট ৰাশিত অহাৰ লগে লগে কৰ্কট ৰাশিত আকৌ প্ৰেছাৰটো বাঢ়ি যাব। কৰ্কট ৰাশিৰ যিসকল লোক, তেওঁলোকৰ বহুত কামৰ বোজাটো বাঢ়ি যাব পাৰে। আৰু তেওঁলোকে কামৰ বোজা বঢ়াৰ লগতে মান প্ৰতিষ্ঠা যশ আদি বৃদ্ধি হ'ব তেওঁলোকৰ জীৱনত। নতুন নতুন দায়িত্ব আপোনালোকৰ কাৰণে আহি পৰিব পাৰে। মানুহৰ দৃষ্টি আপোনালোকৰ ফালে যাব, মানুহৰ আপোনালোকে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব, বা আপোনালোকে কিনো কৰি আছে সেইবিলাক মানুহে এতিয়া চকু দিবলৈ ধৰিব। এই 1.5 মাহ কাল আপোনালোকৰ ওপৰত সেইটো প্ৰভাৱ থাকিব গুৰুৰ কাৰণে। প্ৰেছাৰ যদিও বা বাঢ়িব, আপোনালোকে ভালো ফিল কৰিব। কিছু ক্ষেত্ৰত আপোনালোকৰ অলপ ভাল ফিল হ'ব যে আপোনালোকক কোনোবাই গুৰুত্ব দিছে, গুৰুত্বপূৰ্ণ বুলি ভাবিছে বা মান সন্মান দিছে, সেইটোক লৈ আপোনালোকে ভাল পাব। কেৰিয়াৰত আপোনালোকৰ নতুনত্ব আহিব। সন্তানৰ ফালৰ পৰা আৰু প্ৰেমৰ ফালৰ পৰা আপোনালোকৰ শুভ হ'ব। সন্তানৰ সংযোগ বনিব পাৰে, প্ৰেমতো আপোনালোকে সফল হ'ব পাৰে, বা কাৰোবাক প্ৰস্তাৱ দি থৈছিলে আপোনালোকৰ য়েছ আহিব পাৰে। বহুত ধৰণৰ আপোনালোকৰ চেঞ্জেছ হ'ব গোটেই জীৱনটোত। গোটেই প্ৰাৰূপটোৱে চেঞ্জ হৈ যাব পাৰে। বহুত মজবুত হৈ আহিব। আপুনি যেতিয়া গুৰু ৰাশিত আহে, তেতিয়া গুৰুৱে ইমানেই বেছি প্ৰেছাৰ দিয়ে, মানুহজনক মজবুত কৰি পেলাই, হালকা এজনকো মজবুত কৰি পেলাই। গতিকে সেইটো এটা গুৰুৰ ভাল, মানে মই ভাবোঁ যে ৰাশিত আহিলে সেইটো ভাল বুলি। কিন্তু প্ৰেছাৰটো বহুত বেছি হয়, মানে মাথা বিষুৱাই দিয়া প্ৰেছাৰ হয়। কিন্তু সেইটো মই এতিয়া মোৰ নিজৰ মিথুন ৰাশি, মই মিথুন ৰাশিতে ধৰক আছিলে 18 তাৰিখলৈকে, আকৌ আহিব মিথুন ৰাশিতে, মই অনুভৱ কৰি আছোঁ প্ৰেছাৰটো ইমানেই বেছি যে কাৰোবাক ক'লে বা বুজালে তেওঁলোকে মিছা বুলি ভাবিব। নিজক আপোনালোকে পুৰস্কাৰ দিয়ক। এই সময়খিনি আপোনালোকৰ এই মাহটোত নিজকে আপোনালোকে কিবা কিবি দিয়ক। নতুন আপোনালোকে নিজৰ কাৰণে জোতা কিনক, নতুন কাপোৰ কিনক, নিজক ৰিৱাৰ্ড দিয়ক। মানে নিজক পুৰস্কৃত কৰাটো, নিজৰ কেয়াৰ লোৱাটো, নিজে অকণমান ধৰক পাৰ্লাৰ ৰিলেক্স কৰিলে, কিবা মাছাজে কৰালে, তেনেকুৱা কামবিলাক আপোনালোকে নিজৰ কাৰণে যদি কৰায়, খুব আপোনালোকৰ অনাগত দিনত সেই বস্তুটোৰ পৰা খুব ফাইদা হ'ব।
কামত আপোনালোকৰ সমস্যা যদি চলি আছিলে তেতিয়াহ'লে সেই সমস্যাবিলাক ঠিক হ'বলৈ ধৰিব নতুন নতুন কথা শিকিবলৈ আপোনালোকে মন কৰিব লাগিব নতুন কথা যদি শিকে মনন কৰে তেতিয়াহ'লে আপোনালোকৰ সমস্যাবিলাক হাম কাটিব আৰু যদি নিশিকে যদি আপডেট নহয় তেতিয়াহ'লে সমস্যাবিলাক আপোনালোকৰ জীৱনত বাঢ়িব মানে নতুনত্ব কৰিব লাগিব জীৱনত আপডেট কৰিব লাগিব যি যেনেকৈ চলি আছে পুৰণি ভাগে তেনেকৈ যদি চলাই থাকে তেতিয়াহ'লে অসুবিধা হ'ব পাৰে বাকী ফাইনেন্সটো আপোনালোকৰ ঠিকেই থাকিব বহুত একো বিশেষ ভয় লগা একো নাই এতিয়া আপোনালোকে যদি এই মাহটো অকণমান সেই প্ৰেছাৰটোলৈ যদি আপোনালোকে ভয় খাইছে ৰিলিফ যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে কিবা যদি প্ৰতিকাৰ কৰিম বুলি ভাবিছে ডেইলি ওম নমঃ শিৱায় জপ আপোনালোকে কৰিব পাৰে ডেইলি ওম নমঃ শিৱায় জপটো এনে নৰ্মেলি ওম লগাই পেলাই নমঃ শিৱায় জপটো গোটেইটো কৰিব নালাগে বুলি কয় কিন্তু কি হয় এতিয়া আপোনালোকে যদি বেলেগ একো ইচ্ছা নাই অকল খালি মেণ্টেল শান্তিৰ কাৰণে মানসিক শান্তিৰ কাৰণে যদি কৰে তেনেকুৱা বিশেষ দুখ নালাগে ইচ্ছা কৰিলে কৰিব পাৰে আৰু তথাপি যদি আপোনালোকে সেইটো কৰিব মন নকৰে নমঃ শিৱায় বা শিৱয় বচি আপোনালোকে সেইটো এই দুটাৰ ভিতৰত এটাও কৰিব পাৰে 108 বাৰ ডেইলি জব কৰিব পাৰে মানুহক আপোনালোকে পঢ়া শুনাৰ বস্তু বা পঢ়া শুনাৰ লগত জড়িত হৈ থকা বস্তু দান দিয়ক আৰু বৃদ্ধ লোকক মান সন্মান আপোনালোকে দিয়ক তেওঁলোকক হেল্প কৰক তেতিয়া আপোনালোকৰ গোটেই মাহটো একদম ফাৰ্ষ্ট ক্লাছ গুচি যাব এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে দ্বাদশত গুৰু আপোনালোকৰ কাৰণে শুভ নহয় খৰচ যদিও বা ভাল খৰচ হ'ব কিন্তু খৰচ ইমানে বঢ়াব যে পাত্তা নোপোৱা হ'ব সংঘৰ্ষও বাঢ়িব খৰচৰ লগতে জীৱনত সংঘৰ্ষও বৃদ্ধি হ'ব কৰ্মশুদ্ধিৰ আপোনালোকৰ কাৰণে সময় পেণ্ডিং কামবোৰ আপোনালোকে মানে কৰিব লাগিব শুধৰাব লাগিব ধাৰবিলাক আপোনালোকে কি কৰিব লাগিব দি শেষ কৰিব লাগিব কাৰোবাক যদি ধাৰ ঋণ মাৰিবলৈ আছে তেতিয়াহ'লে আপোনালোকে মাৰি শেষ কৰিব লাগিব মনত আপোনালোকৰ অশান্তি যেন অনুভৱ হ'ব পাৰে ভাল লগা কামবিলাকো আপোনালোকৰ ভাল নলগা হ'ব পাৰে এইখিনি সময়ত কিন্তু নিজকে উৎসাহিত কৰি ৰাখিব লাগিব নিজকে আপোনালোকে যদি এইখিনি সময়ত পেলাই দিয়ে তেতিয়াহ'লে একদম বেয়া হ'ব নিজকে আপোনালোকে খুব অকলশৰীয়াকৈ ৰাখি এইখিনি সময়ত ভাল পাব কোনো মানুহৰ লগত বেছিকৈ মিটচাপ কৰা বেছিকৈ কথা বতৰা পতা সেইবিলাক আপোনালোকৰ পচন্দ নহ'ব নিজকে একদম আইচোলেট কৰি ৰখাৰ সময় এই নৱেম্বৰ মাহটো যিমানে আপোনালোকে আইচোলেট কৰি ৰাখিব নিজকে সকলোৰ পৰা আঁতৰাই ৰাখিব সিমানে ভাল হ'ব আৰু আপোনালোকে তেনেকৈ থাকিবলৈ বিচাৰিব মনক আপোনালোকে মানে সেই আইচোলেট যে আপোনালোকে হৈ থাকিব এনেই নহয় মনটোক ভোজন কৰোৱাবলৈ কাৰণ চাওক পেটে সদায় ভোজন কৰি থাকে কিন্তু মনৰ ভোজনটো আমাৰ মনৰ ভোজনবিলাক বহুত বেয়া যিবিলাক আমি চাওঁ মোবাইলত যিবিলাক দেখি আছোঁ বা টিভিত যিবিলাক বেছি মানে দেখি আছোঁ সেইখিনি 90% নিগেটিভ 90% বেয়া 10%হে পজিটিভ গতিকে আপুনি মনক যেতিয়া ভোজন দিব তাত অকল পজিটিভিটি যাতে যায় মাৰ কাট খুন খাৰাবা এইবিলাক আপোনালোকে যাতে তাত নিদিয়ে মনটোত যাতে নিদিয়ে গালি গলজ যিকোনো তীঘ্ৰম থকা বস্তু যাতে আপোনালোকে নেদেখুৱায় যিমানে নেচাৰ ফ্ৰেছনেছ বা যিকোনো শুভ বস্তু ভজন কীৰ্তন ভগৱানৰ দৰ্শন এইবিলাক মানে ধৰ্মীয় যদি কিবা বস্তু চায় বা যিকোনো এনেকুৱা বস্তু ধৰ্মীয়ই যে হ'ব লাগিব কথা নাই এনেকুৱা বস্তু যিবিলাক নেকি ধৰকচোন আপোনালোকৰ পজিটিভ আৰু সেইটো লাগিলে এটা নেচাৰৰ মানে পাহাৰ পৰ্বতৰ বস্তুৱে কিয় নহওক যিবিলাক পজিটিভ সেইবিলাক আপোনালোকে লওক আপোনালোকৰ কাৰণে খুব ভাল হ'ব মাহৰ শেষত আপোনালোকৰ এটা নতুন ইমেজ বনিব পাৰে মানুহৰ নজৰ মানুহে যদি কিবা এটা আপোনালোকৰ ভুল ভাবি আছিলে তেতিয়াহ'লে আপোনালোকৰ সেই বস্তুটো ঠিক হ'ব পাৰে আৰু আপোনালোকৰ পজিটিভ কথা আপোনালোকে ভাবিব লাগিব ভাগ্যৱান বুলি আপোনালোকে নিজকে ভাবিব লাগিব যিমানে আপোনালোকে নিজকে ভাগ্যৱান বুলি ভাবিব যিমানে নিজৰ কিসমতখন আপোনালোকে মানে সোণালী বুলি ভাবিব সিমানে আপোনালোকৰ কাৰণে পজিটিভিটি ইউনিভাৰ্ছে কঢ়িয়াই আনিব সিমানে আপোনালোকৰ মংগল হ'ব ইনভেষ্টমেণ্ট আপোনালোকে কৰিব পাৰে এই মাহটোত বেনিফিট দিব সেইবিলাকে আপোনালোকৰ হ'ব কিন্তু যিবিলাক খৰচ হ'ব সেইবিলাক লাভদায়ক খৰচ হ'ব মানে অদৰকাৰী খৰচ নহয় যিটো খৰচৰ পৰা নেকি আপোনাৰ লাভ বৃদ্ধি হ'ব সেইটো খৰচহে আপোনালোকৰ হোৱা যেন দেখা গৈছে যদি আপোনালোকে এই মাহটোত থকা অশুভতাখিনি আপোনালোকে ঠিক কৰিম বুলি ভাবিছে তেতিয়াহ'লে দৈনিক আপোনালোকে কালী মন্দিৰ দৰ্শন কৰক কালী মন্দিৰত আপোনালোকে মৌৰা পাখি দিয়ক মৌৰা পাখি আৰু কম্বল এইবিলাকত আপোনালোকে দান কৰক বা কম্বল দানটো দুখীয়া মানুহক কৰিলেও হ'ব বাৰু মন্দিৰতে কৰিব লাগিব বুলি কথা নাই এই দুটা ৰিমেডি যদি আপোনালোকে কৰে কালী মন্দিৰত আপোনালোকে শ্ৰম দান কৰক কালী মন্দিৰ দৰ্শন কৰক কালী মন্দিৰত আপোনালোকে মৌৰা পাখি দিয়ক এই কামবিলাক যদি আপোনালোকে ৰেগুলাৰ বেচিছত কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ এই যিখিনি অশুভতা আহিব লগা আছে সেইখিনি আপোনালোকৰ নিশ্চিত ৰূপে নাহিব এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম ৰাশিৰ কাৰণে আপোনালোকৰ সামাজিক সম্বন্ধবিলাকত ধ্যান দিব সামাজিক সম্বন্ধবিলাক যাতে বেয়া নহয় সেই বস্তুবিলাকত আপোনালোকে চকু দিব লাগিব মানুহে কি ভাবে আপোনালোকে ভাবিবলৈ দিয়ক মানুহে ভবাক লৈও বহুত বেছি নাভাবিব তেতিয়া আপোনালোকৰ থাকিবলৈ বা মানসিক অশান্তিত আপোনালোকে ভুগিব পাৰে মানুহক ভাবি চিন্তি বিশ্বাস কৰিব ঘপককৈ বিশ্বাস কৰি নেপেলাব যদি বেছিকৈ দৌৰাদৌৰি কৰে তেতিয়াহ'লে সেইবোৰে আপোনালোকৰ পৰিস্থিতিটো বেছি বেয়াহে কৰিব গতিকে আপোনালোকে কি কৰিব চব কামতে বেছি দৌৰাদৌৰি নকৰিব জীৱন সংগীৰ লগত আপোনালোকৰ শুভ নাই দেখুৱা এই গোটেই মাহটোত সাৱধান হ'ব জীৱন সংগীৰ স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব পাৰে যদিও বা কিবা আপোনালোকৰ কাৰণে নিগেটিভ আছে এই মাহটোত কিন্তু ঈশ্বৰীয় শক্তি আপোনালোকৰ ফালে হাত আগবঢ়াব সঁহাৰি দিব আৰু আপোনালোকৰ প্ৰত্যেকটো সমাধান উলিয়াবলৈ চেষ্টা কৰিব
ইনকাম আপোনালোকৰ এইটো মাহত বাঢ়িব, নেটৱৰ্কিং আপোনালোকৰ মজবুত হ'ব, আপোনালোকে বেলেগৰ দ্বাৰা বেলেগে আপোনালোকক ৰেকমেণ্ড কৰিব, আপোনাৰ ছাৰ্ভিচটো বা আপোনাৰ বস্তুটো বা আপোনাৰ প্ৰডাক্টটো বেছিকৈ ৰেকমেণ্ড হ'ব, ৰেকমেণ্ডেশ্যনত যাব, সেইটো লাগিলে অনলাইনে হওক লাগিলে অফলাইনে হওক, সেইটো আপোনালোকৰ কাৰণে ভাল বস্তু। পেণ্ডিং কামবিলাক আপোনালোকে নাৰাখিব, পটাপট কৰি পেলাই যদি আপোনালোকে চলায় আপোনাৰ প্ৰডাক্ট বা আপোনাৰ ছাৰ্ভিচটোৰ যদি এড দিয়ে, এডভাৰটাইজ কৰে, তেতিয়াহ'লে আপোনালোকৰ এই মাহটোত যথেষ্ট লাভ হ'ব। বেমাৰৰ ক্ষেত্ৰত আপোনালোকৰ ENTৰ সমস্যা হ'ব পাৰে, সাৱধান হ'ব, আৰু ঠাণ্ডা বস্তুবিলাক নাখাব, ঠাণ্ডা লাগিবলৈ যিমান পাৰে নিদিব, আৰু বাণীত অকণমান সংযম ৰাখি আপোনালোকে চলিব লাগিব। ইয়াতকৈ যদি অকণমান ভাল কৰিম বুলি ভাবিছে গোটেই মাহটো, তেতিয়াহ'লে আপোনালোকে মঙলবাৰে গৌশালা মানে গৌশালা যে থাকে সামূহিক গৌশালা বুলি কয়, সেই সামূহিক গৌশালাত নহ'লে কোনোবা এনেকুৱা লোক যিবিলাকে নেকি গৰু পালন কৰে, বেছি সংখ্যক গৰু পালন কৰে, দেশী গৰু যদি পালন কৰে, তেতিয়াহ'লে আপোনালোকে পিংক সল্ট যিটো চেন্ধা নিমখ বুলি কয়, চেন্ধা নিমখটো আপোনালোকে গৰুৰ খাবৰ কাৰণে আপোনালোকে দি আহিব পাৰে, খুব আপোনালোকৰ ভাল হ'ব। সেইটো মঙলবাৰে দিব। আৰু সূৰ্যক আপোনালোকে অৰ্ঘ্য দিব, সূৰ্যৰ মানে ৰশ্মিটো আপোনালোকে পানী আৰু গুড়ৰ মিশ্ৰণৰ মাজেদি চাব লাগিব, বা পানী গুড় সূৰ্যক অৰ্পণ কৰিব লাগিব, তেতিয়া আপোনালোকৰ এই গোটেই মাহটো ফাৰ্ষ্ট ক্লাছ পাৰ হৈ যাব। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰোঁ। টাৰ্গেট ফিল আপ হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো খুব বেছি ভাল দেখুৱাইছে, ক্লাইণ্ট আপোনালোকৰ বাঢ়িব, মানে পইচা পাতিৰ ক্ষেত্ৰত মানিটাৰীৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল এই মাহটো। কিন্তু মানুহে আপোনালোকক হিংসা কৰিব, তলে তলে আপোনালোকৰ কাৰণে ষড়যন্ত্ৰ কৰিব, আপুনি নভবা কথা এটা ভাবি পেলাই কাণ্ড এটা কৰি দিব পাৰে কোনোবা। আপোনালোকৰ ওচৰতে থকা তেনেকুৱা মানুহেও হঠাৎ কিবা বিশেষ ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব লগা হ'ব পাৰে, আৰু কাৰ্যক্ষেত্ৰত সেই সিদ্ধান্তটো হয়তো ল'বলগীয়া হ'ব পাৰে। ঘৰৰ ডেকৰেশ্যনত আপোনালোকৰ খৰচ হ'ব, সেইটো বেয়া নহয়, ঘৰৰ ডেকৰেশ্যন কৰা বা যিকোনো তেনেকুৱা শুভ বস্তুত খৰচ হোৱাটো বেয়া নহয়, ভালেই। কামৰ তৰিকাবিলাক আপোনালোকে অকণমান আপডেট কৰিব লাগিব বা চেঞ্জ কৰিব লাগিব। কামৰ তৰিকাবিলাক যদি আপডেট নকৰে, পুৰণি বস্তুটোতে যদি আপোনালোকে লাগি থাকে, তেতিয়াহ'লে আপোনালোকৰ এই মাহটোত বিশেষ বেছি লাভ নহ'ব। কামবিলাক শ্ল' হ'ব, কিন্তু অইন দিনতকৈ আপোনালোকৰ অইন কেইদিনতকৈ কামবিলাক অকণমান শ্ল' মাৰিব, আৰু তাৰ কাৰণে আপোনালোকৰ বস্তুবিলাক পেণ্ডিং ৰৈ যাব পাৰে। গতিকে পেণ্ডিং যাতে নাথাকে কামবিলাক, সেইবিলাকত ধ্যান দিব। চিন্তা চৰ্চা আৰু প্লেনিঙত বেছি সময় আপোনালোকৰ নষ্ট হ'ব, মানে কৰিম ভাবি থাকোঁতে বেছিকৈ যাব, সেই বস্তুটো অকণমান কমাবলৈ চেষ্টা কৰিব লাগিব। 24 ঘণ্টাক আপোনালোকে ভালকৈ ইউজ কৰক, এই গোটেই মাহটোতে আপোনালোকৰ কাৰণে সেইটো বৰ এটা দৰকাৰী। 24 ঘণ্টাক আপোনালোকে ডিচিপ্লিন মতে ইউজ কৰক, আৰু 24 ঘণ্টা সময়টোৰ বেছিখিনি ৱৰ্কিং আৱাৰ হিচাপে, মানে কামৰ সময় হিচাপে আপোনালোকে ইউজ কৰিবলৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে ভাল হ'ব। এই মাহটোত আপোনালোকে নিৱেশ যদি কৰে, নিৱেশ কৰিলেও আপোনালোকৰ লাভ হ'ব। হৃদয় ৰোগ, ডিঙিৰ ৰোগ বা ডিঙিত ঠাণ্ডা লগা, উখহা, এনেকুৱা ধৰণৰ ৰোগবিলাক বা হাওঁফাওঁৰ ৰোগ আপোনালোকৰ দেখা দিব পাৰে। এই মাহটোত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান কেয়াৰ ল'ব লাগিব, নহ'লে আপোনালোকৰ ঠাণ্ডাজনিত মানে সমস্যাবিলাকে খুব মানে আমনি কৰিব। এই গোটেই মাহটো যদি আৰু অকণমান ভালকৈ নিয়াম বুলি ভাবিছে, গোটেই মাহটো যদি ভালকৈ পাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে শনিবাৰে আপোনালোকে ক'লা বস্তু, যিকোনো ক'লা বস্তু দান কৰক, আৰু হনুমান মন্দিৰ দৰ্শন কৰক। প্ৰতিদিনে আপোনালোকে হনুমান মন্দিৰ সোমাই পেলাই দৰ্শন কৰক, তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকৰ স্মাৰ্টনেছটো বঢ়াব লাগিব, কামত আপোনালোকৰ স্মাৰ্টনেছ লাগিব। যিমানে স্মাৰ্ট ৱৰ্ক কৰিব আপোনালোকে, সিমানে আপোনালোকৰ লাভ হ'ব। কামবিলাক আপোনালোকে পেণ্ডিং নাৰাখিব, কাম যদি পেণ্ডিং ৰাখে তেতিয়াহ'লে টেনশ্যনো বাঢ়িব, বহুত কিবা কিবি মানে প্ৰব্লেম আহি যাব। নিজৰ কামত আপোনালোকৰ প্ৰডাক্টিভিটিটো বাঢ়িব, নিজকে বহুত প্ৰডাক্টিভ যেন আপোনালোকে অনুভৱ কৰিব পাৰিব। নতুন শিকাৰ কাৰণে, কোনো বস্তু শিকাৰ কাৰণে এলাহ নকৰিব। এই গোটেই মাহটো কিবা এটা নহয় কিবা এটা নতুন বস্তু শিকাৰ কাৰণে খুব ভাল মাহ, গতিকে শিকাত আপোনালোকে সময় দিব লাগিব, তেতিয়া ভাল হ'ব। নতুনকৈ শিকা বস্তুৰে অনাগত দিনত আপোনালোকৰ কাৰণে খুব বেছি লাভ কঢ়িয়াই আনিব পাৰিব। সন্তানৰ লগত বা সন্তানৰ দিশৰ পৰা এই মাহটোত বৰ এটা শুভ নহয়। যদি সন্তান সৰু হৈ আছে, তেতিয়াহ'লে আপোনালোকে স্বাস্থ্যজনিত চিন্তাবিলাক হ'ব পাৰে, অকণমান কেয়াৰ বেছিকৈ ল'ব। আৰু যদি ডাঙৰ হৈ গৈছে, যদি এনেকুৱা যে স্বাস্থ্যজনিত সৰু সুৰা কিবা হ'লেও তেওঁলোকে চম্ভালিব পাৰে, বেলেগ সমস্যাবিলাকে বেছি, তেতিয়াহ'লে সেইবিলাক ক্ষেত্ৰত, সম্পৰ্কৰ ক্ষেত্ৰত সন্তানৰ লগত কেনেকুৱাকৈ কথা পাতিব, কেনেকুৱাকৈ বিহেভিয়াৰ কৰিব, সেই বস্তুবিলাকত অকণমান আপোনালোকে গুৰুত্ব দিব লাগিব। মাথাত আপোনালোকৰ জোৰ বেছিকৈ নিদিব, মানে অনৰ্গল যে মাথাত জোৰ দি থাকে মানুহবিলাকে, একো কথা নাই বতৰা নাই, সেই বস্তুটো আপোনালোকে নকৰিব, তেতিয়া আপোনালোকৰ কাৰণে প্ৰব্লেম হ'ব। গৃহক্লেশ হ'ব পাৰে, ঘৰত অশান্তি হ'ব পাৰে, আৰু বাণী আপোনালোকে যিমান পাৰে মধুৰ কৰি ৰাখিব, তেতিয়াহ'লে আপোনালোকৰ ঘৰত অশান্তিটো কম হ'ব। ঘৰতো যদি অশান্তি হৈ যায় এইখিনি সময়ত, তেতিয়াহ'লে বহুত বেছি ক্লেশ বাঢ়িব পাৰে। সম্পত্তিৰ লেনদেন আপোনালোকৰ হ'ব পাৰে এই গোটেই মাহটোত, ধাৰ্মিক আয়োজন আদিও হ'ব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, বদহজমি আদি এই মাহটোত আপোনালোকৰ হ'ব পাৰে। বিষ হ'ব পাৰে, জইণ্ট পেইন হ'ব পাৰে, গোটেই গাৰ বিভিন্ন ঠাইত বিষ হ'ব পাৰে, টোপনি কম হ'ব পাৰে। এই গোটেইখিনি সমস্যা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। যদি এই মাহটোত আপোনালোকে যদি প্ৰতিকাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মূৰৰ তলত, গাৰুৰ তলত আপোনালোকে কেঁচা চফটো কাপোৰত বান্ধি পেলাই, ৰঙা কাপোৰ বা হালধীয়া কাপোৰত বান্ধি পেলাই চফ অকণমান মাথাৰ তলত লৈ পেলাই আপোনালোকে শোৱা আৰম্ভ কৰক। গোটেই মাহটো আপোনালোকে শুৱক,
আপোনালোকৰ কাৰণে খুব ভাল হ'ব মাথাৰ ওপৰত এক ঘটি আপোনালোকে মানে মাথা ফালে আৰু য'ত শুৱে মাথাৰ ফালে এক ঘটি পানী থৈ দিব ৰাতিপুৱা শুই উঠি পেলাই সেই পানী ঘটি আপোনালোকে গছৰ গুৰিত দি দিব এই দুটা ৰিমেডি আপোনালোকে গোটেই মাহটো কৰক বৰ বিনামূলীয়া ৰিমেডিৰ দৰে এই দুটা কৰিলে আপোনালোকৰ গোটেই মাহটো খুব বেছি ভালকৈ পাৰ হৈ যাব এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম কাৰণে আপোনালোকে নিজৰ জীৱনটোকে ডিটক্সিফাই কৰিবলৈ চেষ্টা কৰক আলজাল যিবিলাক অদৰকাৰী কথা যিবিলাক বেয়া কথা আপোনালোকে জানে যিবিলাকে একো লাভ নিদিয়ে সেইবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকক মেহনত কৰক বেছিকৈ মেহনতত গুৰুত্ব দিয়ক মেহনত কৰি পেলাই আপোনালোকে নিজৰ জৰুৰী কামবিলাকত আপোনালোকে টাইম ইনভেষ্ট কৰক হাওঁফাওঁজনিত ৰোগ বা আলস্য মানে এলাহ আদি আপোনালোকৰ দেখা দিব এই গোটেই মাহটোত বডি মুভমেণ্টবিলাক আপোনালোকে বনাই ৰাখক ক'তো বেছি টাইম আপোনালোকে স্থিৰ হৈ নাথাকিব তেতিয়া আপোনালোকৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট হ'ব বহি বেছি সময় নাথাকিব শুইও বেছি সময় নাথাকিব থিয় হৈ একেটা পজতো বেছি সময় নাথাকিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব ধাৰবোৰ শেষ হ'ব চবতছে ভাল কথা এইটো যে আপোনালোকে যদি ধাৰ মানে শেষ কৰিম ভাবি আছিলে এই মাহটোত আপোনালোকে ধাৰবিলাক শেষ কৰিব পাৰে বা মানে লোন যদি লোৱা আছিলে লোন মানে ধৰক এনেকুৱা এক মাহতেতো আৰু গোটেই লোন শেষ হ'ব নোৱাৰে কিন্তু কিছুমান এনেকুৱা লোন ধৰক য'ত নেকি আপোনালোকে ক্লোজ কৰি দিম বুলি ভাবিছিলে একেলগে দি পেলাম বুলি ভাবিছিলে বা মানুহকে দিবলৈ আছিলে তেনেকুৱাবিলাক বস্তু আপোনালোকৰ সোনকালে শেষ হোৱাটো দেখুৱাইছে পাৰিবাৰিক স্থিতিটো আপোনালোকৰ সামান্য দেখুৱাইছে ঠিকে আছে ইমান চিন্তা কৰিবলগীয়া নাই ইগোটো কিন্তু আপোনালোকৰ বাঢ়িব এই গোটেই মাহটোত অকণমান ইগো থকা যেন মানুহে অনুভৱ কৰিব আপোনাক দেখিবা আপোনাৰ লগত থাকি পেলাই আপোনালোকে পেপাৰ ৱৰ্কবিলাক সাৱধানে কৰিব চহী মাৰা কিবা কৰা এনেকুৱা কামবিলাক ভালকৈ 10 বাৰ পঢ়ি পেলাই কৰিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব নহ'লে যদি নভবা নিচিন্তাকে ক'ৰবাত চহী কৰে কিন্তু ফচি যাব পাৰে সাৱধান হ'ব সেইটো কথা আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই মাহটো ভালকৈ পাৰ কৰাব পাৰিব আপোনালোকে হালধীয়া বস্ত্ৰ গুৰুবাৰে দান কৰিব হালধীয়া কাপোৰ মানে গুৰুবাৰে মন্দিৰত আপোনালোকে দান কৰিব আৰু মন্দিৰত চফা কাম কৰিব মানে শ্ৰম দান দিব চাফ চাফাই কৰিব মন্দিৰত সামূহিক মন্দিৰত তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব মকৰ ৰাশিৰ কাৰণে এতিয়া আমি আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে ইনকাম বাঢ়িব ইনভেষ্টমেণ্ট কৰাত আপোনালোকে খালি সাৱধান হ'ব লাগিব ইনকাম বঢ়াৰ লগে লগে বহুতে ইনভেষ্টমেণ্টৰ কথা ভাবে কিন্তু আপোনালোকে যদি যথেমতে নভবা নিচিন্তাকে নপঢ়াকে এনালাইচিছ নকৰাকে যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰি পেলাই বা আপোনালোকে পটকে কোনোবা এটাই ক'লে বুলি যদি ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে প্ৰব্লেম আহি যাব লং টাৰ্ম ইনভেষ্টমেণ্টবিলাক কৰিব শ্বৰ্ট টাইমবিলাক আপোনালোকে নকৰাটো ভাল হ'ব লং টাৰ্মবিলাকো ভালকৈ এনালাইচিছ কৰি ল'ব নহ'লে প্ৰব্লেম হ'ব পাৰে ক'বলৈ বিচৰা ভাৱনাবিলাক আপোনালোকে ক'ব যিখিনি কথা আপোনালোকে বহু দিনৰ পৰা কম বুলি ভাবি আছিলে সেইখিনি আপোনালোকৰ মুখত ফুটিব বা মুখেদি ওলাই আহিব ভৰিৰ বিষ আদি কমৰৰ বিষ আৰু দাঁতৰ বিষ এইকেইটা বিষক লৈ আপোনালোকৰ চিন্তা এই মাহটোত আহিব বা এইকেইটা বিষত আপোনালোকে অসুবিধা অনুভৱ কৰিব পাৰে যিকোনো বস্তুৰ ধৰক আপুনি নিৱেশ কৰিছিলে বা ক'ৰবাত কিবা এটা কাম এটা কৰিছিলে বা বিজনেছতে হওক আপোনালোকৰ লছ হোৱাৰ সম্ভাৱনা কিন্তু এইটো মাহত দেখুৱাইছে স্বাস্থ্য আপোনালোকৰ অকণমান বেয়া থাকিব এই গোটেই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে বৰ এটা ভাল নহয় গতিকে স্বাস্থ্যৰ কেয়াৰ ল'ব লাগিব সাৱধান হ'ব লাগিব লছ মানে হানি হোৱাৰ ক্ষেত্ৰতো আপোনালোকে অকণমান কেয়াৰ ৰাখিব লাগিব শনি মন্দিৰত আপোনালোকে কি কৰিব প্ৰতিকাৰ হিচাপে শনি মন্দিৰত যিটো আমাৰ বাদামটো যে কাঠৰ খোলাটোৰ ভিতৰত থকা যিটো বাদামটো সেই বাদামটো আপোনালোকে শনি মন্দিৰত দান দিয়ক মানে কাঠৰ পৰা উলিয়াই নিব কাঠটোৰ ভিতৰত থকাকৈ আপোনালোকে বাদামটো দিয়ক 1 পোৱা দিয়ে আধা কিলো দিয়ে 1 কিলো দিয়ে আপোনালোকে বাদাম দান কৰক আৰু ৰূপৰ পাত্ৰত আপোনালোকে পানী থৈ পেলাই আপোনালোকে পুৱা খাবলৈ আৰম্ভ কৰক এই দুটা ৰেমেডি যদি আপোনালোকে কৰে নহয় তেতিয়াহ'লে আপোনালোকৰ অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আৰু এই গোটেই মাহটো আপোনালোকৰ ভালদৰে গুচি যাব এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম আপোনালোকে বিজেতাৰ দৰে থাকিব এই গোটেই মাহটোতে নিজকে বিজয়ী হোৱা যেন অনুভৱ কৰিব আৰু বহু ক্ষেত্ৰত আপোনালোকে বিজয়ী হ'ব ভ্ৰমত কিন্তু নাথাকিব ভ্ৰম যদি আপোনালোকৰ হৈ থাকে যিকোনো অসফলতাৰ কাৰণ এই ভ্ৰমটো হ'ব পাৰে প্ৰেক্টিকেলি আপোনালোকে লাইফত প্ৰেক্টিকেল লাইফটো যেনেকুৱা ধৰক হয় যেনেকুৱা লাইফটো সঁচা হয় মানে কাল্পনিক জগতৰ পৰা ওলাই পেলাই আপোনালোকে প্ৰেক্টিকেল হ'ব প্ৰেক্টিকেল হৈ পেলাই এই গোটেই জীৱনটো আপোনালোকে অতিবাহিত কৰিবলৈ চেষ্টা কৰিব এই মাহটোত ধনৰ ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব কাৰ্যক্ষেত্ৰত শুভ দেখুৱাইছে যিকোনো কামতে আপোনালোকৰ সাকসেস হোৱাটোই দেখুৱাইছে কামত আপোনালোকে কোৱালিটিটো বেছিকৈ দিব কোৱান্টিটিত গুৰুত্ব নিদিব কোৱালিটি মেইনটেইন কৰিবলৈ বা কোৱালিটিত গুৰুত্ব দিবলৈ চেষ্টা কৰিব জীৱন সংগীৰ লগত আপোনালোকে কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰিব বহু দিনৰ পৰা যদি টাইম স্পেণ্ড কৰিব পৰা নাছিলে নিশ্চিতৰূপে টাইম স্পেণ্ড কৰিব পাৰিব নিজেই কৰিবলৈ ভবা কামবোৰ আপোনালোকে কৰিব পাৰিব যিবিলাক মনত পুহি ৰাখিছিলে সেই কামবিলাক আপোনালোকে কৰিব পাৰিব যিকোনো কামত আপোনালোকে এলাহ যদি আহেও এলাহ কিন্তু নকৰিব এলাহ কৰিলে আপোনালোকৰ সেই গোটেই বস্তুটো গোটেই প্ৰগ্ৰেমটোৱে মানে নষ্ট হৈ যাব যদি আপোনালোকৰ স্বাস্থ্য বেয়া হয় তেতিয়াহ'লে আপোনালোকে অকণমান ব্যায়াম চিয়াম কৰিবলৈ চেষ্টা কৰিব ব্যায়াম কৰাটো আপোনালোকৰ কাৰণে বহুত বেছি জৰুৰী কাৰণ স্বাস্থ্যই অকণমান এই গোটেই মাহটোত আপোনালোকক আমনি কৰিব পাৰে প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব 600 গ্ৰাম আপোনালোকে বুটৰ দালি প্ৰতি গুৰুবাৰে দান দিব 600 গ্ৰাম বুটৰ দালি প্ৰতি গুৰুবাৰে দান দিব আৰু দুৰ্গা চালিচা পাঠ কৰি পেলাই মঙলে শনিয়ে আপোনালোকে নিৰামিষ খাব এই ৰিমেডিটো আপোনালোকে যদি কৰি লয় তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে অদৰকাৰী কিছুমান কামত আপোনালোকে সময়টো নষ্ট কৰিব সেই কামটো আপোনালোকে এভয়েড কৰক
অদৰকাৰী কামত একদম সময় নষ্ট কৰিব নালাগে চাব ঘড়ীটো মাজে মাজে চাব যে সেই কামটোত অদৰকাৰী কামটোত আপোনালোকে কিমান দেৰি স্পেণ্ড কৰি দিলে বা কামৰ আৰ্টটো মানে নাজানা নিচিনা হ'ব আপোনালোকে ডিচিপ্লিন মতে কৰিব নাযায় কোনোবা এটা ধৰক কাম আগত কৰিব লাগে সেইটো পিছত কৰিব আৰু যিটো বহুত পিছত কৰিলেও হয় ৰাতি কৰিলেও হৈ যায় সেইটো আগতীয়াকৈ কৰি সময়খিনি খাই দিব মানে তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহিব পাৰে আৰু অভাৰ থিংকিং বহুত বেছি থিংকিং অভাৰ থিংকিং বুলি যিটো কয় সেইটো আপোনালোকৰ হ'ব বিভিন্ন কথা আপোনালোকৰ মনত মস্তিষ্কত আহিব আৰু বহুত বেছি অশান্তি আহি যাব বিদেশত থকা সকলৰ কাৰণে ধন বৃদ্ধি কৰাৰ সময় যিসকলে বিদেশতে থাকে তেওঁলোকৰ ধন বেছি হ'ব বা বাঢ়িব বেছি আপোনালোকে আবেগিক নহব আবেগিক যদি বেছি হয় বিবেকটো যদি আবেগিক আপোনালোকে নহব আবেগিক বেছি হলে আপোনালোকৰ প্ৰব্লেম হ'ব মনে বিচৰা কামবিলাক আপোনালোকে কৰিব পাৰিব আৰু কৰাৰ কাৰণে সুযোগ সুবিধা পাব আৰু কামবোৰ খালি পেণ্ডিং কৰি নাৰাখিব ইনকামতো আপোনালোকৰ বৃদ্ধি হ'ব আৰু আবেগিক হলে আপোনালোকৰ সমস্যা হ'ব যেতিয়া যেতিয়া আপোনালোকে আবেগিক হ'ব তেতিয়া আপোনালোকে সমস্যা অনুভৱ কৰিব দৌৰাদৌৰি নকৰিব কামত বৰ বেছি দৌৰাদৌৰি জোখতকৈ অতিপাত দৌৰাদৌৰি আপোনালোকে নকৰিব ৰৈ থকা কামবিলাক আপোনালোকৰ হৈ যাব টেনশ্যন ল'ব নালাগে যিবিলাক পেণ্ডিং কৰি আছিলে সেইবিলাক কামো এতিয়া লাহে লাহে আপোনালোকৰ হ'বলৈ ধৰিব দেউতাকৰ লগত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে সৰু সৰু কথাত আপোনালোকৰ খং উঠি পেলাই সম্পৰ্কবিলাক যিহেতু বেয়া হ'ব পাৰে গতিকে খং নুঠাকে থকাটোৱে আপোনালোকৰ কাৰণে ভাল হ'ব গোটেই মাহটোৰ প্ৰতিকাৰ হিচাপে আপোনালোকে শিৱ মন্দিৰত কেঁচা গাখীৰ ঢালিব আৰু হালধীয়া ফুল অৰ্পণ কৰিব কেঁচা গাখীৰ আৰু হালধীয়া ফুল এই দুটা বস্তু শিৱলিংগত যদি প্ৰতিদিনে আপোনালোকে অৰ্পণ কৰে বা গুৰুবাৰ সোমবাৰো যদি আপোনালোকে অৰ্পণ কৰে গুৰুবাৰ সোমবাৰ এনেকৈ সপ্তাহত 2টা দিন তেতিয়াও আপোনালোকে বহুত বেছি শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ